24 তাৰিখে ৰাতি যোনটো ঘটনা হৈছিলে প্ৰায় আমি যোনখিনি CCTV ফুটেজ চালোঁ বা আমাৰ যিমানখিনি তদন্ত আহিলে তাতে প্ৰায় 3টামান বজাত তেওঁলোকক ঘৰত এণ্ট্ৰি কৰিছিলে আৰু 3:18 তেওঁলোক মানে ডকাইতি কাণ্ডটো কৰি ওলাই গৈছিলে। টোটেল তাতে 5জন মানুহ আছিলে। এইটো পূৰা প্ৰি প্লেন কৰি থৈছিলে তেওঁলোক এই গোটেই ডকাইতি কাণ্ডটো। আৰু এতিয়া আমি দুজনক এপ্ৰিহেণ্ড কৰিছিলোঁ, যোনকেইজন মাষ্টাৰ মাইণ্ড আছিলে। এজন হ'ল আপোনাৰ উমৰ আলী, তেখেত চামুগুৰি PSৰ আণ্ডাৰত তেওঁৰ ঘৰ, আৰু এজন মিণ্টু মল্লিক অব্লিক হুছেইন, তেখেতৰ ঘৰ আমাৰ আমিনপট্টি ৰেলৱে ষ্টেচন লাইনত নগাঁও টাউনৰ ওপৰতে আছে। আৰু ইয়াতে আমি বহুত হিউমেন আৰু টেকনিকেল ইণ্টেলিজেঞ্চৰ ইনপুটৰ মতে আমি এই ডকাইতি কাণ্ডটো ক্ৰেক কৰিছোঁ। আৰু কালি আমি তেওঁলোকক ইণ্টাৰগ্ৰেট কৰাৰ পিছত আমি অলপ চাৰ্চ অপাৰেশ্যন দুটা চলালোঁ দুইজনৰ ঘৰত আৰু কিছুমান জেগাত যোনটো তেওঁলোকে আমাক লৈ গ'ল, য'ত আমি লিডিং টু ৰিকভাৰী আমি দেখাব পাৰিছোঁ। তাতে আমাৰ এজনৰ তাত আমি 20,500 আৰু এজনৰ তাত 24,500 পাইছোঁ। চিন্স ইয়াতে যোনটো কমপ্লেইনেণ্টে যোনটো আমাক FIR দিছিলে তাৰ মতে এৰাউণ্ড 1.5 লাখ টকা চুৰি মানে তেওঁলোকৰ ঘৰৰ পৰা নিয়া বুলি কৈছিলে। চ' চিন্স এই ডকাইতি কাণ্ডটোত 5জন আমি ধৰি থৈছোঁ এতিয়ালৈকে, যোনটো কেমেৰাটো আহিছে। তো ইয়াত আৰু ৰিকভাৰিজ বাকী আছে। কেছ ইমানখিনি আমাৰ হৈছে, টোটেল আপোনাৰ 45,000 এতিয়ালৈকে আমাৰ ৰিকভাৰ হৈছে। আৰু ইয়াৰ বাহিৰে যোনখিনি তেওঁলোকে মাস্ক ইউজ কৰিছিলে আৰু এখন দা আমি এইটোও ৰিকভাৰ কৰিছোঁ। তো আজি আমি তেওঁলোকক কোৰ্টত প্ৰডিউচ কৰি ৰিমাণ্ডত আনি আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনটো চলাই যাম। আৰু মই এইটো বস্তু জনাব বিচাৰিছোঁ যে এইটো ইণ্টাৰ ডিষ্ট্ৰিক্ট এটা গেং হয়, এইটো বেলেগ ডিষ্ট্ৰিক্টতো মানুহ আছে ইনভলভ। তো এইটো আমাৰ অপাৰেশ্যনটো চলি যাব ইনভেষ্টিগেশ্যন। প্ৰফেচনেল ডকাইত ইয়াৰ ভিতৰত যোনজন উমৰ আলী আছে, তেওঁলোকে অলৰেডি শোণিতপুৰ ডিষ্ট্ৰিক্টত এটা ডকাইতি কাণ্ড কেইমাহমান আগত কৰি থৈছিলে, তেওঁলোক জেলতে আছিলে। আৰু বাকী মিণ্টু মল্লিকো আগতে মানে এটা ক্ৰিমিনেলে আছিলে হয়। উমৰ আলী এনেই মানে চামুগুৰি হয় তাৰ ঘৰ, কিন্তু বৰগুলিত তাতে চুলুঙৰ আণ্ডাৰত থাকে তাতে। পাৰিছোঁ, আমি গোটেই গেংটোৱে ক্ৰেক কৰিছোঁ। যোনটো মই আপোনাক ক'লোঁ, আমাৰ হিউমেন ইণ্টেলিজেঞ্চ এজ ৱেল এজ টেকনিকেল তোমাৰ যোনখিনি আছে, এই দুইটা মিলাই পেলাই আমি এইটো ক্ৰেক কৰিছোঁ। CCTV ফুটেজত আমি বহুতখিনি আমাৰ হেল্প হৈছে, কোনটো টাইমত তেওঁলোক ওলাই গৈছে, কোনপিনে পৰা গৈছে, এইখিনি আমি সেইদিনাখন যোনদিনাখন ঘটনা হৈছিলে তেওঁলোক 12:20 মানত ঘৰত আহি পাইছিলে। তো তেওঁলোক ঘৰত সোমোৱা অলপ পিছতে তেওঁলোক মানে ৰেকি কৰা ষ্টাৰ্ট কৰিছে। একবাৰ মানে ঘৰৰ পিছপিনে গৈছে, আগপিনে গৈছে। তো সেইমতে তেওঁলোকে আগৰ পৰা চিনি পাইছিলে, তো ইনফৰ্মেশ্যন আছিলে। সেইটো একজেক্টলি আমি ভিতৰৰখিনি আৰু অকণমান তদন্ত কৰিব লাগিব। 5জনেই ভিতৰত সোমাইছিলে, তো একজেক্ট কোনজনে কৰিছিলে এইটো এতিয়ালৈকে পূৰা ক্লিয়াৰ হোৱা নাই। তেওঁৰ অৱস্থা বৰ্তমান যথেষ্ট গুৰুতৰ হয়, তেখেত কমাত আছে বুলি আমি খবৰ পাইছোঁ। আমি ফেমিলি মেম্বাৰৰ লগত আমি টাচত আছোঁ, আৰু হাজবেণ্ডজন আউট অফ ডেঞ্জাৰ আছে। তেওঁলোকে দিছে এইটো FIR। এইখিনি আমি এইটো বেলেগ এটা এইটো আমাৰ ইনভেষ্টিগেশ্যন এইটো লাইনতো চলি আছে, সেইখিনিও আমাৰ ৰিকভাৰ হ'ব। ইলেকশ্যনৰ আগতেও তেওঁ ঘৰৰ পৰা সেইটো আণ্ডাৰ ইনভেষ্টিগেশ্যন আছে, সেইটো থাকিব পাৰে। মেবি এইটো নিউজত অকণমান আহিছিলে, সেইটো কাৰণে তেওঁলোকে এইটো এটেম্প্ট লোৱা বুলি আমিও এইটো সন্দেহ কৰিছোঁ। পইচাখিনি মানে চিজ কৰি পেলাই ট্ৰেজাৰীত আছে এতিয়া। তেওঁ মানে নাই লোৱা নাই এতিয়া।